আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। এইটো বেজি পিঠা বুলি কয়। এইটো মানে বনাই আছে এই এনেকৈ বেজিটো দেখুৱাচোন। বেজিটোৰ ভিতৰত এনেকৈ সোমাই দিয়ে, তাৰমানে সিদ্ধ চাউল গুড়া কৰি পিচিছে, তাৰমানে পিচি পিনি অলপমান নিমখ দি পিনি তাৰপিছত এনেকৈ ভৰাই পিনি বেজিটো দি কেনেকৈ বনাই এটা বনোৱাচোন, দেখাওঁ। এটা বনোৱা, এটা বনোৱা, কেনেকৈ বনাই দেখাই আছোঁ আপোনালোকে চাওক। এই এনেকৈ কলপাতৰ ওপৰত আৰু এই তাতে সিদ্ধ দিব, তাৰমানে ইয়াতে তাৰমানে এইটো তাৰমানে কি বস্তু পৰিল, এইটো ইয়াতে তাৰমানে খেৰ দি পিনি পানী গৰম দিয়া হৈছে, ইয়াতে ভাপত দিব লাগিব, তাৰমানে এইটো সেয়া এটাই বনাই আছে। এয়া এইটো বনাই আছে, দেখিছে কেনেকৈ পকাই 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 এনেকৈ বনাই আছে। এনেকৈ এইটো আকৌ ভাপত সিদ্ধ দিব লাগিব, তাৰপিছত শুকাই পিনি সিদ্ধ দিয়াৰ পিছত উঠাই পিনি শুকাই পিনি তেলত ভাজি, ইমান ডাঙৰ ডাঙৰ বেজি পিঠা বুলি কয় এইটো। আপোনালোকে বনাবচোন, খাই বহুত ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এনেকৈ কালাৰ দি লৈছে, এইটো মানে বগা কালাৰো বনাইছে, এইটো সেউজীয়া, এইটো গুলপীয়া হ'ব। এইটো মই কেকৰ মানে গোলাপ ফুলৰ মানে ডিজাইন শিকি আছোঁ, কেনেকুৱা লাগিছে বাৰু। এইটো ঢিলা হৈছে আৰু ভালকৈ শিকি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, মই যেন কেকৰ ডিজাইনবিলাক ভালকৈ শিকিব পাৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।